নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ জয়েন ইণ্ডিয়ান আৰ্মি জিডি টেডমেন্স নিউ ৰিক্ৰুটমেন্ট 2025 যদি জয়েন ইণ্ডিয়ান আৰ্মি 2025 বৰ্ষৰ কাৰণে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ বাবে এই ভিডিওটো বহুতে ইম্পৰ্টেন্ট সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত জয়েন ইণ্ডিয়ান আৰ্মি এপ্লাই কৰা লিংক দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে জয়েন ইণ্ডিয়ান আৰ্মি এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব কমন এন্ট্ৰেন্স এক্সাম ৰিটেন এক্সাম প্ৰথমতে অনুষ্ঠিত হ'ব তাৰ বাবে আপোনালোকে এতিয়া পৰা ভালকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছে এখন নাম হৈছে এডুকাজন পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইণ্ডিয়ান আৰ্মি এক্সামৰ বাবে ইয়াতে সলভ পেপাৰ লগতে প্ৰেক্টিস চিটো আপোনালোকে ইয়াতে এই বুকখনত দেখিবলৈ পাব এখন হিন্দী মিডিয়ামত আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে এই বুকখন লব বিচাৰে জয়েন ইণ্ডিয়ান আৰ্মি ৰিটেন এক্সামৰ বাবে তেতিয়ালে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে বহুখিনি হেল্পফুল হ'ব যদি এই বুকখন লব বিচাৰে এডুকাজন বুক তেতিয়ালে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে এতিয়া বাই কৰি লওক বেষ্ট বুক জয়েন ইণ্ডিয়ান আৰ্মি এক্সামৰ বাবে বহুতো হেল্পফুল হ'ব এটা মেইন কথাটো হল জয়েন ইণ্ডিয়ান আৰ্মি নিউ ৰিক্ৰুটমেন্ট 2025 যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়ালে ভালদৰে ভিডিওটো হেকলৈকে চাই থাকিব এবা আপোনালোকে দুটা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব যদি কোৱালিফিকেশন মিলে বা পাৰ্সেন্টেজ যদি আপোনালোকৰ মিলে নিশ্চয় গম পাইছে আগতে হয়তো অনলি এটা পদতেহে আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ টেডমেনৰ ভ্যাকেন্সি আহে যদি আপোনালোকৰ টেডমেনত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকে টেডমেনতহে আগতে এপ্লাই কৰিব পাৰে কিন্তু এতিয়া আপোনালোকে দুটা ক্যাটাগৰী কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ যদি পাৰ্সেন্টেজ যদি আপোনালোকৰ 16 জিডি কাৰণে আছে 16 জিডি টো আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ বিপৰীতে আপোনালোকে টেডমেনটো আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে যদি আপোনালোকৰ ইন্টাৰেষ্ট হয় তেতিয়া হলে আপোনালোকে দুইটা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব যদি ক্লাৰ্কৰ কাৰণে যদি আপোনালোকৰ কোৱালিফিকেশন মিলা তেতিয়া ক্লাৰ্কত এপ্লাই কৰিও আপোনালোকে জিডি এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে দুটা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু নিজৰ আপোনালোকৰ বেনিফিট হ'ব যদি দুইটা পদৰ কাৰণে আপোনালোকে আবেদন কৰে তেতিয়া হলে হয়তো অলপ কম মাৰ্কস পালেও হয়তো আপোনালোকৰ চাকৰিটো পোৱা চান্স থাকে হেকানে আপোনালোকে এপ্লাই কৰোতে চাই চিটি আপোনালোকে এপ্লাই কৰি লব যদি ইন্টাৰেষ্ট হয় যদি দুইটা পদৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে দুইটা পদৰ কাৰণে আপোনালোকে আবেদন কৰি লব পাৰিব দুটা ক্যাটাগৰী কাৰণে এবা আপোনালোকে আবেদন কৰিব পাৰিব ইতিমধ্যে এপ্লাই চলি আছে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰি লওক কিবা আপডেট আহিলে নিশ্চয় আপোনালোকক জনাম সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ